তিনি দিন ধৰি গণি শেষ কৰিব পৰা নাই খুচুৰা পইচা। খুচুৰা পইচাৰে সপোন পূৰ কৰিবলৈ ওলাই আহিছে এজন যুৱক। সপোন দেখাৰ অধিকাৰ সকলোৰে আছে। কিছুমান মানুহৰ সপোন সোনকালে পূৰ হয় আৰু আন কিছুমানে সপোন পূৰ কৰিবলৈ অপেক্ষা কৰিব লগা হয় বহুদিন বহু বছৰ। তেনে এজন যুৱকৰ কাহিনী কম আজি। এওঁৰ নাম মনিৰ আলী, ঘৰ কুন্তলিত। এইগৰাকী মনিৰ আলীৰ জীৱিকাৰ পথ ই-ৰিক্সা চলোৱা, কিন্তু এওঁৰ আছিল এটা সপোন। এই সপোন পূৰাবলৈ তেওঁ অপেক্ষা কৰিব লগা হৈছিল 12টা বছৰ। আন বহুতৰে দৰে এওঁৰো আছিল এখন ৰয়েল এনফিল্ড বাইক ক্ৰয় কৰাৰ সপোন, কিন্তু কান্ধত পৰিয়ালৰ পোহপালৰ দায়িত্ব থকাৰ বাবেই তেওঁ কৰিব লগা হৈছিল বহু বছৰ সংগ্ৰাম। আৰু অৱশেষত সপোনৰ এখন ৰয়েল এনফিল্ড বাইক লোৱাৰ বাবে দক্ষিণ কামৰূপৰ ছয়গাঁৱৰ ধানিছা শ্ব'ৰুমত উপস্থিত হৈ কুন্তলীৰ এই যুৱকজনে উলিয়াই দিলে 3 বস্তা খুচুৰা পইচা। 12 বছৰ ধৰি ৰাজমিস্ত্ৰী কৰাৰ লগতে ই-ৰিক্সা চলাই ঘৰখন পোহপাল দিয়াৰ লগতে মনিৰে এটকা দুটকা সাঁচি ৰাখিছিল নিজৰ সপোনৰ বাইকখনৰ বাবে। আৰু অৱশেষত 1,41,200 টকা জমা হোৱাৰ পাছত যুৱকজনে এখন গাড়ী ভাড়া কৰি 3টা বস্তাত সেই ধন ভৰাই ছয়গাঁৱৰ মণ্টু মেধিৰ শ্ব'ৰুমত উপস্থিত হয়। মোৰ এটা সপোন আছিল ৰয়েল এনফিল্ড বাইক ল'ম বুলি ভাবি আছোঁ। মই সপোনটো এইটো ক্লিয়াৰ হ'ব আৰু পইচা এইটো লৈছোঁ, কষ্টৰ ই-ৰিক্সা চলাম আৰু কিন্তু কষ্ট কৰি আছোঁ। আৰু কালিতো পৰহিৰ পৰা মই কষ্ট কৰি আছোঁ, এইটো হোৱাই নাই, গুণি আছে আৰু এইটো আৰু কিমান টকা আছে? 1,41,200 টকা আছে। কিমান বছৰ হ'ল? এইটো 12 বছৰ হৈছে। দুখীয়া মানুহৰ কষ্ট কৰিছোঁ আৰু কি কৰিম, উপায় নাই আৰু 1 টকা 2 টকা কোৱালি জমাই কৰি কিনে এইটো থৈ দিছোঁ আৰু ৰয়েল বাইক ল'ম বুলি পুৰা সপোন আছিল মোৰ আৰু সপোনৰ কাৰণে থৈ দিছোঁ আৰু আজি পৰহি হ'ল আহিছোঁ ইয়াতে। এতিয়া সপোনটো পূৰণ হ'ব, আজি হ'ব লাগে আৰু গুণি আছে। বহুত মানুহ কষ্ট কৰি আছে, মোৰ কাৰণে হেল্প কৰি আছে, চবে দাদা কৰি আছে, চবে কৰি আছে, কি কৰিম আৰু। এটকা দুটকা খুচুৰা পইচা লৈ উপস্থিত হোৱা যুৱকজনক দেখি প্ৰথমে হতভম্ব হৈছিল মালিক মণ্টু মেধি। পিছে যুৱকজনৰ এই সপোন পূৰাবলৈ মণ্টু মেধিয়ে শ্ব'ৰুমৰ কৰ্মচাৰীৰ উপৰিও হাজিৰা মানুহ লগাই পইচাৰ হিচাপ কৰিবলৈ আৰম্ভ কৰিলে। যিজন কাষ্টমাৰ গ্ৰাহক, তেখেতৰ সপোনৰ মানে দুচকীয়া হাণ্টাৰ মটৰচাইকেল এখন আমাৰ ধানিছা ৰয়েল এনফিল্ডত ল'বৰ বাবে তেওঁ পৰহি যোগাযোগ কৰিছিলে। আৰু তেওঁ জনাইছিলে যে যোৱা 12 বছৰ ধৰি তেওঁ সঞ্চিত যি 1 টকা 2 টকাৰে সঞ্চিত সেই ধন ৰাখি আনি খুচুৰা পইচাৰে তেওঁ ল'ব বিচাৰিছিলে। আৰু তেওঁৰ এই মনৰ সপোন পূৰণ কৰাৰ কাৰণে আমি তেখেতক আমি একচেপ্ট কৰিছিলোঁ আৰু আমি 2 দিন ধৰি তেওঁৰ টকাবিলাক আমি গন্তি কৰি আছোঁ। আৰু তেওঁ 1,40,000 ওপৰত থকা বুলি কৈছে, আনুমানিক তেনেকুৱা। আজি হোৱাৰ সম্ভাৱনা আছেনে? আপোনালোকে নিশ্চয় দেখিছে, আমাৰ ষ্টাফে লাগি আছে, মই নিজে জড়িত হৈ আছোঁ। অকণমান কঠিন আছে, চেষ্টা কৰিম আৰু। এদিন দুদিন ধৰি 3 দিন পাৰ হৈ গ'ল, এতিয়ালৈকে শেষ কৰিব পৰা নাই খুচুৰা পইচাসমূহ। অতি সোনকালেই এই পইচাৰ গণনা শেষ হ'ব আৰু তাৰ পাছতেই বছৰ বছৰ ধৰি অপেক্ষা কৰা এটা সপোন পূৰ হ'ব এইগৰাকী মনিৰ আলীৰ। সপোনৰ বাইকখন লৈ ঘৰলৈ উভতিব মনিৰ। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।